তেতিয়াও গম পোৱা এয়াৰ ষ্ট্ৰাইক কেনেধৰণে হৈছিল। এইবিলাক ঘটনা আমি সদায় দেখি আহিছোঁ। এইটোতো বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী থকা কাৰ্যকালৰ কাহিনী। কিন্তু ইয়াৰ আগত দেশ স্বাধীন হোৱাৰ পিছতেই ৪৮ চনৰ অক্টোবৰ মাহত পাকিস্তানৰ পৰা প্ৰথম আক্ৰমণ আৰম্ভ হৈছিল। পুৰা এবছৰ প্ৰায় পাকিস্তানৰ লগত যুদ্ধ চলিছিল আৰু জম্মু কাশ্মীৰ অখণ্ড ভাৰত স্মৃতি দিৱস আৰু বিভাজন বিভীষিকাৰ যি স্মৃতি, এই ভয়াৱহ স্মৃতিক সুঁৱৰি ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশত আজি কাৰ্যক্ৰমৰ আয়োজন কৰিছে। মৌন সমদলৰ লগতে এখন নাগৰিক সভাৰো আয়োজন কৰিছে। আজি আমি দক্ষিণ কামৰূপ জিলাত জিলা কাৰ্যালয়ত এই নাগৰিক সভাক সম্বোধন কৰোঁ। আৰু সেই যে আমাৰ সময়খিনি আছিল ৪৭ চনৰ ১৫ আগষ্টৰ আগৰ এসপ্তাহ বা পিছৰ এসপ্তাহ, সেই ভয়াৱহ দিনৰ স্মৃতি আমি আজি সোঁৱৰণ কৰিছোঁ। ১০ লক্ষাধিক লোকে সেইকেইদিনত প্ৰাণ হেৰুৱাব লগা হৈছিল। অৱৰ্ণনীয় যি অত্যাচাৰ, যি নিপীড়ন চলিছিল, তাক আমি সোঁৱৰণ কৰিছোঁ। গতিকে আজিৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিন হিচাপে আজি আমি সেই সময়ৰ কৰুণ যি কাহিনী, এই কাহিনীক আমি আজি ৰোমন্থন কৰিছোঁ আৰু সেই পবিত্ৰ আত্মাৰ প্ৰতি আজি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ।